হয় আপোনালোকে গম পাইছে এই ঘটনাটো সংক্ৰান্তত আমি যিজন ফটোগ্ৰাফাৰ আছিলে তেওঁ ভিডিঅ'গ্ৰাফাৰ হিচাপে তাত এনগেজ কৰিছিলে আৰু তেওঁৰ নাম হ'ল মংগল সিং বসুমতাৰী তেখেতক ইতিমধ্যে আটক কৰা হৈছে আৰু ইনভেষ্টিগেশ্যন তদন্ত চলি আছে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমি সেইসকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'ম আৰু ইতিমধ্যে যিটো ডিভাইচ তেওঁ ইউজ কৰিছিলে যেটো মোবাইলৰ পৰা এই কামখিনি স্কেন কৰিছিলে তেওঁলোকে হেতু আমি সিজ কৰিছো গতিকে তদন্ত চলি আছে আৰু এতিয়ালৈকে আমি এজনক আটক কৰি আৰু কি সিজ কৰিছে আপোনালোকে আমি এতিয়ালৈকে ইনভেষ্টিগেশ্যনত যিখিনি কাম কৰিব লগা আছিল প্ৰাৰম্ভিক অনুসন্ধান কৰি আমি গোচৰৰ তদন্ত আৰম্ভ কৰিছো আৰু এতিয়ালৈকে আমি এজনক আটক কৰিছো আৰু তেখেতে যেটো মোবাইলৰ পৰা এটো ভাইৰেল কৰিছিলে যেটো ইনস্ট্ৰুমেন্ট হে ইনস্ট্ৰুমেন্ট আমি সিজ কৰিছো আৰু তদন্ত প্ৰক্ৰিয়া চলি আছে বাকি মই তদন্তৰ খাতিৰত তেতিয়া কম যিসকলে ভাইৰেল কৰা হৈছে বা একচুয়ালি কি হৈছে জানেনে আপোনালোকে যে যেটো ক্যামেৰা ইউজ কৰে আফটাৰ এক্সামিনেশন সাৰে কৈ দিলে তাৰ পিছত এটো এক্সামৰ সময়ত নহয় এক্সামিনেশনৰ পিছত এটো পিছত হৈছিলে আৰু তেতিয়া যেটো PDF বনাইছিলে স্ক্যাম যেটো কৰিছিলে হেইটো আমি অলৰেডি হেই ডিভাইসটো যেটো ডিভাইস ইউজ কৰিছিলে আমি এটো কৰিছো আৰু তদন্ত চলি আছে তদন্তৰ আপোনালোকে গম পাব প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে যিসকল ইয়াত যদি কোনোবা আৰু ব্যক্তি আছে জড়িত সকলোখিনি এই তদন্তৰ আওতালৈ আহিব আৰু আইনমতে ব্যৱস্থা ল'ব থ্যাংক ইউ শিক্ষক হয় না মংগল সিং বসুমতাৰী নো তেওঁ তো শিক্ষক নহয় তেখেতক আমাৰ যেনেকে ভিডিওগ্ৰাফি কৰাৰ কাৰণে এনগেজ কৰে স্কুলৰ ফালৰ পৰা এনগেজ কৰিছিল থ্যাংক ইউ হয় আমি ফুটপুছৰ কাৰণে তিনিজন ব্যক্তিক আনিছো কিন্তু মংগল সিংজন প্ৰাইম একিউজ আৰু তেখেতৰ পৰা আমি ডিভাইস অলৰেডি সিজ কৰিছো আৰু তেখেত ইতিমধ্যে আমাৰ পুলিচৰ তদন্তৰ কাৰণে তেখেতক আমাৰ হেৰিত ৰখা হৈছে আমাৰ কাষ্টডিত ৰখা হৈছে আমি হুটপুছ কৰিছো তেখেতক মাতিছো সেন্টাৰ ইনচাৰ্জক মাতি কথা বতৰা পাতিছো এছক মাতি কথা বতৰা পাতিছো আৰু ইনভেষ্টিগেটৰ যিসকল আছে আমি তেখেতসকলৰ আমি অনুসন্ধান চলাম তেখেতসকলক হুটপুছ কৰিম গতিকে তদন্তৰ অগ্ৰগতিৰ বিষয়ে আপোনালোকক মই এতিয়াই বিশেষ ক'ব নোৱাৰো থ্যাংক ইউ